Hello friends, welcome to Learning Web. আজি আমি CTETৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ আলোচনা কৰিম আৰু এইখন পেপাৰ হৈছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ। ইয়াৰে আগতে মই 10টা কুৱেশ্যন দিছোঁ আৰু এইখন পেপাৰ 1 হয় আৰু এইখন 2023ৰ কুৱেশ্যন পেপাৰ। আহক আমি আৰম্ভ কৰোঁ ক্লাছটো। ইয়াতে 11 নম্বৰৰ পৰা আছে। প্ৰথম কুৱেশ্যনটো হৈছে One of the main characteristics of pre-operational thought according to Jean Piaget is dash which refers to the tendency to focus on one aspect of a situation and neglect other. ইয়াতে কি কৈছে জিন পিয়াজেৰ যে প্ৰি অপাৰেশ্যনেল থট আছিল সেই থট মতে কি বুলি কৈছে কেৱল এটা বিষয়ৰ ওপৰতহে কি কৰিব পাৰে গুৰুত্ব দিব পাৰে বা মনোযোগ দিব পাৰে আৰু বাকি বিষয়বোৰত গুৰুত্ব দিব নোৱাৰে বা নিদিয়ে। তেনেকুৱা এটা সিচুৱেশ্যনক কি বুলি কোৱা হয় এই প্ৰি অপাৰেশ্যনেল থট মতে। ইয়াতে আমি অপশ্যনখিনি চাই লওঁ। অপশ্যন 1ত আছে কজেশ্যন, অপশ্যন 2ত আছে চেন্ট্ৰেশ্যন, অপশ্যন 3ত আছে ডিচেন্ট্ৰেশ্যন আৰু অপশ্যন 4ত আছে ট্ৰান্সডাকশ্যন। তো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব অপশ্যন 2 চেন্ট্ৰেশ্যন, কাৰণ এটা বিষয়ৰ ওপৰতে গুৰুত্ব দিব পাৰে প্ৰি অপাৰেশ্যনেল ষ্টেজত ল'ৰা ছোৱালীবোৰে আৰু অন্য বিষয়বোৰত গুৰুত্ব দিয়াত সক্ষম নহয় সেইখিনি সময়ত। তো ইয়াৰে কাৰেক্ট এনচাৰ হ'ব কি অপশ্যন 2 চেন্ট্ৰেশ্যন। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 12ত আছে ইন আৰ্লি চাইল্ডহুড গ্ৰোথ ডেছ এণ্ড থিংকিং ইজ ডেছ হোৱাইল ইন মিডিল চাইল্ডহুড গ্ৰোথ ডেছ এণ্ড থিংকিং ইজ। ইয়াতে আমি খালী ঠাইবোৰ পূৰণ কৰিব লাগে। ইয়াতে অপশ্যন দিয়া আছে, মই কাৰেক্ট অপশ্যনটো কৈ দিছোঁ। কাৰেক্ট অপশ্যন হ'ব অপশ্যন 2। মই পঢ়াই দি আছোঁ খালী ঠাইখিনি পূৰণ কৰি। ইয়াতে চাব ইন আৰ্লি চাইল্ডহুড গ্ৰোথ ইজ ষ্টিডি এণ্ড থিংকিং ইজ সামহাট ইগ'চেন্ট্ৰিক। ইয়াত কি কোৱা হৈছে আৰ্লি চাইল্ডহুডত গ্ৰোথ কি হয় ষ্টিডি হয়, ক্ৰমান্বয়ে হৈ থাকে আৰু থিংকিং কি হৈ থাকে ইগ'চেন্ট্ৰিক হৈ থাকে। হোৱাইল ইন মিডিল চাইল্ডহুড গ্ৰোথ ইজ শ্ল' আৰু যেতিয়া আমাৰ মিডিল চাইল্ডহুডত কি হয় গ্ৰোথ আমাৰ শ্ল' হৈ যায়। এণ্ড থিংকিং ইজ লজিকেল আৰু থিংকিং কি হয় লজিকেল হয়। এইখিনি কেৰেক্টাৰিষ্টিক্স আপোনালোকে জানি ল'ব, কুৱেশ্যন বেলেগ বেলেগ ধৰণে আহে। তো কুৱেশ্যন নম্বৰ 12ৰ এনচাৰ হ'ব অপশ্যন 2। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 13 হুইচ অফ দ্য ফলোয়িং ইজ এ গ্ৰ'জ মটৰ স্কিল। ইয়াত কি সুধিছে গ্ৰ'জ মটৰ স্কিল কোনটো হয় এই অপশ্যন কেইটাৰ ভিতৰত। অপশ্যন 1ত আছে নাইটিং, অপশ্যন 2ত আছে চুইমিং, অপশ্যন 3ত আছে কাটিং এলং দ্য আউটলাইন অফ এ চাৰ্কল অন এ পেপাৰ আৰু অপশ্যন 4ত আছে কাটিং এলং দ্য আউটলাইন অফ এ বিগ ৰেক্টেংগল অন এ পেপাৰ। তো কাৰেক্ট এনচাৰ হ'ব অপশ্যন 2 চুইমিং হ'ব, কাৰণ গ্ৰ'জ মটৰ স্কিলত কি হয় আমাৰ ডাঙৰ বাহুবোৰ বা ডাঙৰ অংগ প্ৰত্যংগবোৰ আমি সঞ্চালন কৰোঁ, সেইটো হৈছে গ্ৰ'জ মটৰ স্কিল। আৰু ফাইন মটৰ স্কিল হৈছে সৰু সুৰা যেনে আমি আঙুলিৰে কিবা এটা কৰোঁ সেইবোৰ ফাইন মটৰ স্কিল হ'ব। গতিকে চুইমিংটো হ'ব কাৰেক্ট এনচাৰ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 14 ফিজিকেল গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট ফ'ল' দ্য ডেছ এণ্ড ডেছ প্ৰিন্সিপল অফ ডেভেলপমেণ্ট। ইয়াত কি কৈছে যে ফিজিকেল গ্ৰ'থ আৰু ডেভেলপমেণ্টে কি ফ'ল' কৰে। আমি অপশ্যনকেইটা পঢ়ি চাওঁ। ইয়াতে আছে অপশ্যন 1 আছে ইণ্টিগ্ৰেশ্যন চিম্পল টু কমপ্লেক্স আৰু ডিফাৰেঞ্চিয়েশ্যন কমপ্লেক্স টু চিম্পল। অপশ্যন 2ত আছে কেফল'কডেল টপ ডাউন প্ৰক্সিম'ডিষ্টেল ইনাৰ টু আউটাৰ। তো এইটোৱে হ'ব অপশ্যন 2 হ'ব কাৰেক্ট এনচাৰ, কাৰণ কি হয় ফিজিকেল গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট ফ'ল' দ্য কেফল'কেডেল টপ ডাউন। কেফল'কেডেল কি হয় টপ ডাউন হয়, হেডটোতো হয় আমাৰ গ্ৰ'থ, মানে হেডটোতো ওপৰৰ পৰা তললৈকে এইটো কেফল'কেডেল হয়, এইটো কাৰেক্ট হ'ব। তাৰে পিছত আছে প্ৰক্সিম'ডিষ্টেল ইনাৰ টু আউটাৰ। প্ৰক্সিম'ডিষ্টেলে কি বুজায় ইনাৰ টু আউটাৰ মানে চেণ্টাৰ টু পেৰিফেৰি, ভিতৰৰ পৰা বাহিৰলৈ গ্ৰ'থ হৈ থাকে। এই কেফল'কেডেল আৰু প্ৰক্সিম'ডিষ্টেলৰ ওপৰত বিভিন্ন ধৰণে কুৱেশ্যন আহি থাকে, এইখিনি পাৰ্থক্য আপোনালোকে মনত ৰাখিব। তো অপশ্যন 2 হ'ব কাৰেক্ট এনচাৰ। ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 15 একৰ্ডিং টু হাৱাৰ্ড গাৰ্ডনাৰ এ ফিল'চফাৰ হেজ ডেছ টাইপ অফ ইণ্টেলিজেঞ্চ এণ্ড এ স্কাল্পচাৰ হেজ মোৰ ডেছ টাইপ অফ ইণ্টেলিজেঞ্চ। ইয়াত কি কৈছে যে হাৱাৰ্ড গাৰ্ডনাৰৰ মতে কি হয় ফিল'চফাৰৰ কি থাকে। আমি অপশ্যনকেইটা চাই লওঁ। অপশ্যন 1ত আছে লিংগুইষ্টিক আৰু ইণ্টাৰপাৰ্চনেল, তাৰপিছত অপশ্যন 2ত আছে স্পেচিয়েল ইণ্ট্ৰাপাৰ্চনেল, অপশ্যন 3ত আছে ইণ্ট্ৰাপাৰ্চনেল স্পেচিয়েল আৰু অপশ্যন 4ত আছে ইণ্টাৰপাৰ্চনেল লিংগুইষ্টিক। ইয়াতে ফিল'চফাৰৰ কি হ'ব অপশ্যন 3 হ'ব, কাৰণ ফিল'চফাৰৰ কেনেকুৱা হেৰি থাকে ইণ্টেলিজেঞ্চ থাকে
ইন্ট্ৰাপাৰ্চনেল ফিলচফাৰবোৰে যিকোনো বিষয়ত নিজৰ মনতে গভীৰভাৱে ভাবি চাই বিষয়বোৰ তো ইন্ট্ৰাপাৰ্চনেল হ'ব আৰু যিটো কৈছে স্কাল্পচাৰ মূৰ্তিকাৰৰ কেনেকুৱা ইণ্টেলিজেঞ্চ থাকিব লাগিব স্পেচিয়েল ইণ্টেলিজেঞ্চ স্থানিক বুদ্ধি সিহঁতে যিকোনো বিষয় এটা মনতে কল্পনা কৰি লয় মনতে এটা কল্পনা কৰি এটা নক্সা মনৰ ভিতৰতে অংকন কৰি লয় আৰু সেইমতে পিছত বস্তুবোৰ বনায় গতিকে অপশ্যন 3টো হ'ব কাৰেক্ট এনচাৰ ইন্ট্ৰাপাৰ্চনেল এণ্ড স্পেচিয়েল অপশ্যন 3 ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 16 এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিং ষ্ট্ৰেছেছ অন এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিঙে কিহৰ ওপৰত গুৰুত্ব দিয়ে অপশ্যনত আছে কণ্ট্ৰল অফ টিচাৰ অন দ্য লাৰ্ণিং অফ চিলড্ৰেন ইয়াতে কি কৈছে ল'ৰা ছোৱালীৰ শিকনৰ ওপৰত শিক্ষকৰ কি থাকিব কণ্ট্ৰল অপশ্যনটোত আছে দ্য ৰোল অফ ৰিইনফৰ্চমেণ্ট ইন লাৰ্ণিং শিকাৰ ক্ষেত্ৰত ৰিইনফৰ্চমেণ্টৰ ভূমিকা আৰু অপশ্যন 3 আছে ইম্পৰ্টেঞ্চ অফ ক্ৰিটিকেল ৰিফ্লেকশ্যন আৰু অপশ্যন 4ত আছে লাৰ্ণিং এজ এ প্ৰডাক্ট ৰেডাৰ দেন এ প্ৰচেছ তো এইটোতো ভুলেই হয় কাৰণ লাৰ্ণিং কি নহয় প্ৰডাক্টৰ ওপৰত গুৰুত্ব দিয়া নহয় প্ৰচেছৰ ওপৰত গুৰুত্ব দিয়া হয় ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 3 ইম্পৰ্টেঞ্চ অফ ক্ৰিটিকেল ৰিফ্লেকশ্যন এক্সপেৰিয়েঞ্চিয়েল লাৰ্ণিঙে কিহৰ ওপৰত গুৰুত্ব দিয়ে ক্ৰিটিকেল ৰিফ্লেকশ্যনৰ ওপৰত গুৰুত্ব দিয়ে অপশ্যন 3টো হ'ব কাৰেক্ট এনচাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 17 হুইচ অফ দ্য ফলোয়িং ইজ এন ইফেক্টিভ মেথড টু এনহেন্স প্ৰব্লেম চলভিং স্কিল ইন চিলড্ৰেন ইয়াত কি কৈছে যে তলৰ কোনটোৱে ল'ৰা ছোৱালীৰ যিটো মানে প্ৰব্লেম চলভিং স্কিল আছে সেই বিষয়টোত মানে বেছি প্ৰভাৱশালী হয় আমি অপশ্যনকেইটা চাই লওঁ অপশ্যনত আছে ডিছকাৰেজিং ইণ্ডিপেণ্ডেণ্ট থিংকিং এণ্ড ফ'কাছিং অন ডিক্লেৰেটিভ নলেজ এইটোতো নহয় কাৰণ ইণ্ডিপেণ্ডেণ্ট থিংকিঙৰ আমি ডিছকাৰেজ কৰিব নোৱাৰোঁ ল'ৰা ছোৱালীক আমি ইণ্ডিপেণ্ডেণ্টলি ভাবিব দিব লাগিব তো এইটো নহয় অপশ্যনটোত আছে এনকাৰেজিং দেম টু এভইড ডিফিকাল্ট প্ৰব্লেম আমি এভইড কৰিব নোৱাৰোঁ সিহঁতক ডিফিকাল্ট প্ৰব্লেমো দিব লাগিব যাতে সিহঁতে ছল্ভ কৰিব পাৰে সেইবোৰ তাৰে পিছত আছে অপশ্যন 3 আছে প্ৰভাইডিং দেম উইথ ৰেডিমেড সলিউশ্যন টু প্ৰব্লেম কোনো প্ৰব্লেমৰ ৰেডিমেড সলিউশ্যন দিয়াটো উদ্দেশ্য নহয় আৰু অপশ্যন 4ত আছে গিভিং দেম অপৰচুনিটিজ টু ব্ৰেইন ষ্টৰ্ম এণ্ড মেক ইনটিউটিভ গেছেছ তো এইটো হ'ব কাৰেক্ট এনচাৰ কাৰণ ল'ৰা ছোৱালীক আমি ব্ৰেইন ষ্টৰ্মৰ বাবে কি অপৰচুনিটি বা সুযোগ দিয়াটো বাঞ্ছনীয় সিহঁতক আমি ব্ৰেইন ষ্টৰ্মিং কৰাৰ বাবে সুযোগ দিব লাগে তেতিয়া সিহঁতে এটা সমস্যাৰে বিভিন্ন সমাধান উলিয়াবলৈ চেষ্টা কৰিব বা তেনেকুৱা নতুন আইডিয়া মনত আহিব তো অপশ্যন 4টো হ'ব কাৰেক্ট এনচাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 18 ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন ইয়াত আমাক এজাৰচন দিয়া আছে আৰু এটা ৰিজন দিয়া আছে আমি সেইখিনি পঢ়ি চাব লাগিব ইয়াতে এজাৰচনত কি আছে টিচাৰ শুড ক্ৰিয়েট এ মিনিংফুল এনভাইৰনমেণ্ট হুইচ ছিক্স এক্টিভ পাৰ্টিচিপেশ্যন এণ্ড এংগেজমেণ্ট অফ অল চিলড্ৰেন ইয়াত কি কৈছে শিক্ষকে এনেকুৱা এটা মিনিংফুল এনভাইৰনমেণ্টৰ সৃষ্টি কৰিব লাগিব য'ত ল'ৰা ছোৱালীয়ে এক্টিভলি পাৰ্টিচিপেণ্ট কৰে শিকাৰ ক্ষেত্ৰত আৰু তাত জড়িত হৈ থাকে ৰিজনত কি দিয়া আছে অল চিলড্ৰেন আৰ ইন্ট্ৰিনজিকেলি মটিভেটেড টু লাৰ্ণ এণ্ড আৰ কেপেবল অফ লাৰ্ণিং ইয়াত কি হৈছে সকলো ল'ৰা ছোৱালী শিকাৰ বাবে কি হয় যোগ্য হয় বা দক্ষ হয় আৰু তেওঁলোক আন্তৰিকভাৱে মটিভেটেড হয় তো আমি অপশ্যনখিনি চাই লওঁ অপশ্যন 1ত আছে বোথ এ এণ্ড আৰ ফলছ অপশ্যন 2ত আছে বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ তো অপশ্যন 2টো হ'ব কাৰেক্ট এনচাৰ কাৰণ বোথ এ এণ্ড আৰ কাৰেক্ট এই দুটাই কাৰেক্ট হয় আৰু আৰ কি হৈছে এৰ কাৰেক্ট এক্সপ্লেনেশ্যন তো অপশ্যন 2 হ'ব কাৰেক্ট এনচাৰ ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 19 হুইচ অফ দ্য ফলোয়িং প্ৰচেছ ডাজ নট কণ্ট্ৰিবিউট টু দ্য কোৰ্ছ অফ লাৰ্ণিং যে তলৰ কোনটোৱে শিকাৰ ক্ষেত্ৰত কি কণ্ট্ৰিবিউট নকৰে বা তেনেকুৱা কোনো অৱদান নাই বুলি কৈছে ইয়াত অপশ্যন 1ত চাওঁ আমি কি আছে অৰ্গেনাইজেশ্যন অপশ্যন 2ত আছে কেটেগৰাইজেশ্যন অপশ্যন 3ত আছে কনচেপচুৱেলাইজেশ্যন আৰু অপশ্যন 4ত আছে ডি কণ্টেক্সুৱেলাইজেশ্যন ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন 4 ডি কণ্টেক্সুৱেলাইজেশ্যন নহ'ব আমি সদায় কণ্টেক্সতে শিকিব লাগে তো অপশ্যন 4টো হ'ব কাৰেক্ট এনচাৰ যিহেতু আমাক নট সুধিছে ইয়াৰে পিছত আছে কুৱেশ্যন নম্বৰ 20 হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ এ কুৱেশ্যন ডেট ৰিকুৱাৰ্ছ ষ্টুডেণ্টছ টু ৰিফ্লেক্ট অন দেয়াৰ অন থিংকিং যে তলৰ কোনটো প্ৰশ্ন ল'ৰা ছোৱালীৰ নিজা থিংকিঙক ৰিফ্লেক্ট কৰে সেই বিষয়ত এটা উদাহৰণ সেই কথাটো সুধিছে আমি চাই লওঁ ইয়াত প্ৰশ্নই দিয়া আছে যে হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন নাউন্স এণ্ড ভাৰ্বছ ইন এ চেণ্টেন্স আৰু অপশ্যন 2ত আছে হোৱাট ইজ দ্য ডেফিনেশ্যন অফ এ ভাৰ্ব আৰু অপশ্যন 3ত আছে হাউ ডু ইউ চেঞ্জ এ ভাৰ্ব টু দ্য প্ৰেজেণ্ট টেন্স আৰু অপশ্যন 4ত আছে হাউ হেজ ইয়ৰ থিংকিং এবাউট দ্য ইউজ অফ ভাৰ্ব চেঞ্জ সিন্স দ্য বিগিনিং অফ দ্য ক্লাছ
ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন 4 কাৰণ অপশ্যন 4টো চাই লওক আপোনালোকে ইয়াত কি সুধিছে যে ক্লাছৰ আৰম্ভণিতে আপোনালোকৰ যি ভাৰ্বৰ প্ৰতি যি এটা ধাৰণা আছিল সেইটো পিছত কেনেকৈ সলনি হৈ গ'ল সেই বিষয়টো ভবা তো এইটো হ'ব কাৰেক্ট এনসাৰ অপশ্যন 4টো হ'ব কাৰেক্ট তো আজি এইখিনি আছিলে আশা কৰিছোঁ ক্লাছটো আপোনালোকৰ ভাল লাগিছে আপোনালোকে সকলোৱে লাইক কৰিব আৰু যিমান পাৰে ক্লাছটো শ্বেয়াৰ কৰি দিয়ক আৰু কোনোবা নতুন আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ কমেণ্টবোৰ কমেণ্ট বক্সত জনাব তো আজিলৈ এৰিছোঁ থেংক ইউ